নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে ছ'চিয়েল ষ্টাডিজৰ মক টেষ্ট দ্বিতীয়টো ডিছকাছ কৰিম। ইয়াৰ আগৰ মক টেষ্ট 1টো যদিহে আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। দ্য লাৰ্জেষ্ট লেণ্ডলক কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড ইজ, বিশ্বৰ সৰ্ববৃহৎ ভূমি আবদ্ধ দেশখন হ'ল কাজাকিস্তান। অপশ্যন ডি। এতিয়া আমাক যদি দেশৰ কথা নুসুধি চি বুলি সোধে চি, তেতিয়াহ'লে কি হ'ব? আৰাল চি। অ'কে, মনত ৰাখিব এইটো। মলটেন ৰক বিল' দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ ইজ কল, পৃথিৱীৰ পৃষ্ঠৰ তলত গলিত শিলক কোৱা হয় বাছাল্ট, লেকলিথ, লাভা, মেগমা। এতিয়া চাব, আমাৰ পৃথিৱীৰ তলত যোনবিলাক মলটেন ৰক থাকে সেইবিলাকক কি বুলি কোৱা হয়? মেগমা বুলি। অপশ্যন ডি। এতিয়া এই মেগমাবিলাক যেতিয়া বাহিৰলৈ ওলাই আহে, অ'কে, বাহিৰলৈ ওলাই আহে তেতিয়া সেইবিলাকক কি বুলি কোৱা হয়? লাভা। অ'কে, পুলকেশন II was the greatest ruler of which dynasty? পুলকেশন দ্বিতীয় কোনটো বংশৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল? চালুক্যজ অফ বাদামীৰ। অপশ্যন এ। গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ৱাজ লঞ্চড ডিউৰিং, ভাৰতত সেউজ বিপ্লৱ আৰম্ভ হৈছিল। এতিয়া চাওক, আমাক ইয়াত চনটো সোধা নাই, আমাক সুধিছে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত। অপশ্যন মানে সেইদে দিয়া আছে, কি দিয়া আছে? 3rd, 4th, 7th, 8th। কোনটো শুদ্ধ উত্তৰ হ'ব? অপশ্যন এ, 3rd 5-year প্লেন। অ'কে, চ' এই 3rd 5-year প্লেনটো কেতিয়াৰ পৰা কেতিয়ালৈ আৰম্ভ হৈছিল? 1961ৰ পৰা 66লৈকে। অ'কে, দ্য বাৰাক ৰিভাৰ ফ্ল'জ থ্ৰু আছাম, মণিপুৰ, নাগালেণ্ড, চিলেক্ট দ্য কাৰেক্ট কোড। অ'কে, কোনটো হ'ব? অপশ্যন এ, বি, চি নে ডি? এতিয়া চাব, যোনখন বাৰাক নদী আছে, অ'কে, বাৰাক নদী, সেইখন ক'ৰ পৰা ওলাইছে? সেইখন ওলাইছে মণিপুৰৰ পৰা। মণিপুৰ, ঠিক আছে। মণিপুৰৰ পাছত আহিছে আমাৰ নাগালেণ্ড, ঠিক আছে। তাৰপাছত মিজোৰাম, তাৰপাছত অসমৰ মাজেদি গৈ ক'ত পৰিছে? বাংলাদেশ। চ' ইয়াত যদি চাওঁ, আমাৰ তিনিটাই দিয়া আছে, আছাম, মণিপুৰ, নাগালেণ্ড। গতিকে অপশ্যন ডি 1, 2 and 3টো শুদ্ধ হ'ব। Which one of the following is a type of tropical grassland? নিম্নলিখিত কোনটো এক প্ৰকাৰৰ ক্ৰান্তীয় ঘাঁহনি? আৰু সেইখিনি হ'ল কি? সাভানা। অপশ্যন এ। পেম্পাছ আৰু ষ্টেপিজ এইবিলাক কি হয়? এইবিলাক হৈ গ'ল আমাৰ টেম্পাৰেট গ্ৰাছলেণ্ড। অ'কে, এণ্টি-ডিফেকশ্যন ল ইজ গিভেন ইন হুইচ স্কেডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত দল ত্যাগ বিৰোধী আইন দিয়া হৈছে? চাব, আমাৰ 12টা স্কেডিউল আছে, সেই 12টা স্কেডিউলৰ কোনটো স্কেডিউলত এই এণ্টি ডিফেকশ্যন লটো দিয়া আছে? 10th স্কেডিউল। অপশ্যন বি। হু ৱাজ দ্য পল্লৱা ৰুলাৰ ৱেন দ্য ৰথ টেম্পল এট মহাবলীপুৰম ৱেৰ বিল্ট? মহাবলীপুৰমৰ ৰথ মন্দিৰ নিৰ্মাণৰ সময়ত পল্লৱ শাসক কোন আছিল? আৰু তেওঁ হ'ল নৰসিংহবৰ্মন 1। অপশ্যন বি। Which bank became the first private bank to open a branch in Lakshadweep? কোনটো ব্যক্তিগত বেংকে লক্ষদ্বীপত প্ৰথমটো শাখা খুলিছে? আৰু সেইটো হৈ গ'ল HDFC বেংক। অপশ্যন ডি। HDFCৰ ফুল ফৰ্মটো কি আপোনালোকে কমেণ্টত জনাব। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? মুম্বাইত। Which one is world's largest island? বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? আৰু সেইটো হ'ল গ্ৰীণলেণ্ড। অপশ্যন ডি। এতিয়া লাৰ্জেষ্ট আইলেণ্ড বুলি নুসুধি এনেকৈ যদি সোধে লাৰ্জেষ্ট আইলেণ্ড কাণ্ট্ৰি, তেতিয়াহ'লে সেইখন কি হ'ব? ইণ্ডোনেছিয়া। অ'কে, মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়।
The civil disobedience movement led to the signing of a pact in 1931. The pact was signed between Mahatma Gandhi and Lord Curzon, Wellington, Irene নে Mountbatten. এটা চাব 1931 যোনখন চুক্তি স্বাক্ষৰিত হৈছিল সেইখন কাৰ কাৰ মাজত হৈছিল মহাত্মা গান্ধী আৰু লৰ্ড আইৰিনৰ মাজত গতিকে অপশ্যন সিটো শুদ্ধ হ'ব সেইখনকে কয় গান্ধী আইৰিন পেক্ট বুলি The slogan Inkilab Zindabad was raised by Inkilab Zindabad শ্লোগানটো প্ৰথমে উত্থাপন কৰিছিল কোনে ভগত সিং অপশ্যন ডি এটা কোনে দিছিল বুলি যদি খুদে গিভেন বাই কোন তেওঁ নাম হল হযৰত মোহানি ওকে হযৰত মোহানি who was again reinstated as a king by the Burmese in 1819 1819 চনত বাৰ্মিছসকলে কাক পুনৰ ৰজা হিচাপে নিযুক্তি দিলে আৰু তেওঁ হল চন্দ্ৰকান্ত সিংহ অপশ্যন বি Which Ahom king created three males which are called Mazumel, Mahimel and Horumel? কি সুধিছে আমাক মাজুমেল মাহিমেল আৰু সৰুমেল কোনে সৃষ্টি কৰিছিল তেওঁ হল পুৰন্দৰ সিংহ অপশ্যন সি আহোম ৰাজ্যৰ শেষজন ৰজাই ফুটালা লেক ইজ লোকেটেড ইন হুইচ ষ্টেট ফুটালা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত মহাৰাষ্ট্ৰত অপশ্যন চি Vinoy Mohan Quatra has been appointed as ambassador of India to which country? অৰ্থাৎ বিনয় মোহন কোৱাট্ৰাক কোনখন দেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে USA অপশ্যন ডি The cabinet mission of 1946 was led by cabinet missionৰ নেতৃত্ব কোনে দিছিলে ছাৰ পেট্ৰিক লৰেন্সে অপশ্যন চি আৰু কিমান মেম্বাৰ আছিল বাৰু তাত কেবিনেট মিছনত তিনিজন আছিল Which of the following chief justice of India has acted as president of India? নিম্নলিখিত কোনজন মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এম হিদায়াতুল্লাহ ওকে অপশ্যন এ সাহাৰা মৰুভূমিৰ গৰম শুকান ধূলিময় স্থানীয় বতাহক জনা যায় Sirocco বুলি অপশ্যন ডি Sudarshan Lake repaired second time under the reign of কাৰ ৰাজত্ব কালত সুদৰ্শন হ্ৰদ দ্বিতীয়বাৰ মেৰামতি কৰা হৈছিল স্কন্দগুপ্তা কুমাৰগুপ্তা ৰুদ্ৰদমন নে প্ৰাণদত্তৰ সময়ত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্কন্দগুপ্তাৰ সময়ত অপশ্যন এ নিৰ্মাণ কেতিয়া হৈছিল সেইটো জনাব কোনে বিল কৰিছিল বিল বাই হোম কমেন্ট কৰি জনাব What is the name of India's first geostationary satellite launched in 1981 by ISRO? কি সুধিছে 1981 চনত ইছৰোৰ দ্বাৰা উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথম ভূস্থিৰ উপগ্ৰহ নাম কি আছিল আৰু সেইটো হ'ল এপল অপশ্যন এ ইয়াৰ এতিয়া এটা ফুল ফৰ্ম আছে সেইটো কি এৰিয়ান পেছেঞ্জাৰ পেলোড এক্সপেৰিমেণ্ট ওকে এইটো ফাৰ্ষ্ট আমাৰ ভাৰতৰ জিঅ'ষ্টেচনাৰী ছেটেলাইট আছিল আৰু কেতিয়া লঞ্চ হৈছিল 1981ত The Assam State Museum was established in the year অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপিত হৈছিল 1940 চনত অপশ্যন এ Khan Abdul Ghaffar Khan of Northwest Province was known as Red Shirt Leader, Frontier Gandhi, Khudai Khidmatgar, none of the above. তেখেতক জনা গৈছিল ফ্ৰণ্টিয়াৰ গান্ধী বুলি অপশ্যন বি ইন দ্য ইণ্ডিভিজুৱেল সত্যাগ্ৰহ হু ৱাজ দ্য ছেকেণ্ড সত্যাগ্ৰাহী কি সুধিছে ব্যক্তিগত সত্যাগ্ৰহত দ্বিতীয় সত্যাগ্ৰহী কোন আছিল প্ৰথমজন আছিল বিনোবা ভাৱে ঠিক আছিল ওকে ফাৰ্ষ্ট ছেকেণ্ড আছিল কোন পণ্ডিত জৱাহৰলাল নেহেৰু অপশ্যন চি Which party was founded by Subhash Chandra after he broke away from Congress? Subhash Chandra কংগ্ৰেছৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত কোনটো দল প্ৰতিষ্ঠা কৰিছিল আৰু হেতুৰ নাম হ'ল ফৰৱাৰ্ড ব্লক
অপশ্যন ডি। এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ প্ৰশ্নসমূহ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিব, লগৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।